ইয়াত কোনবা আমাৰ মন্ত্ৰী এমএলএ ফুলখালিয়েক আছে নেকি ইয়াতে কোনবা কোনোতো নাই তাৰমানে আমি কাকো চিনিয়ে নাপাওঁ চাকৰি পোৱাৰ পিছত দুই এজনে মিটিঙত গলে দেউতাক মাকে কয় যে মোৰ লৰাটোৱে চাকৰি পাইছে কালি এজন মাক এগৰাকীক পাইছিলো মোৰ লৰাই অহা কালি নিযুক্তি লবলৈ যাব বুলি কৈছে তেনেকেহে চিনাকি বাকি একো চিনিয়ে নাপাওঁ কাকো কেতিয়াবা মনত বেয়াও লাগে যে সমষ্টিৰ এটা লৰাকো চাকৰি দিব পৰা নাই আমাৰ লগত লাগি থকা লৰাবিলাককো দিব পৰা নাই সব মন্ত্ৰী এমএলএৰ মাজে মাজে টেনচনো থাকে আমাৰ লগত যিবিলাক লৰা এইকেইটা দিন আপোনালোকে দেখিছে বিজেপিৰ খুব ওয়াল ৰাইটিং হৈ আছে যিবিলাক লৰাই ওয়াল ৰাইটিং কৰে তেওঁলোকে আশা কৰে যে আমাক মন্ত্ৰী হলে বিধায়ক হলে পাৰ্টি আহিলে আমাক চাকৰিটো দিব কিন্তু আমি তেওঁলোককো চাকৰি দিয়া নাই কাৰণ আমি অসমৰ কাৰণে ভাল চিন্তা কৰিছো আমি সদায় কওঁ আমি বিজেপি দলত আমাৰ এটাই স্লোগান ৰাষ্ট্ৰ বা সমাজ প্ৰথম পাৰ্টি দ্বিতীয় আৰু ব্যক্তি তৃতীয় সেই কাৰণে আমি সদায় ৰাষ্ট্ৰক বা সমাজক আটাইতকৈ বেছি গুৰুত্ব দিওঁ তাৰ কাৰণে আজি যদি আমাৰ জুনে আমি নিযুক্তি লব আহিছো আমাৰ যদি দেউতামাই চৰকাৰী চাকৰি কৰে সকলোৱে খুধি গম পাব যে আগত চাকৰি মেৰিটত নহৈছিল পাৰ্টি সিস্টেমত চাকৰি হৈছিল পাৰ্টি আৰু টকা এতিয়া কোনোবাই কব যে মইতো মেৰিটত পাইছো তেতিয়া আগৰ জেনেৰেশ্যনৰ মানুহে খুদিবা ভাই মেৰিটত কেনেকৈ পালা মেৰিট শব্দটো ক'ৰ পৰা আহিল কাৰণ আমাৰ ইয়াত চাকৰি হৈছিল টকা আৰু পাৰ্টি এই দুটাৰ বাদে কতোৱে চাকৰি হোৱা নাছিল আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড বাদ দিলো এসিএস অফিচাৰৰ চাকৰি টকাৰ বিনিময়ত হৈছিল বা পাৰ্টিৰ বিনিময়ত হৈছিল যে এই লিডাৰৰ এই সিএমৰ অমুক তমুক যদি মই 20 বছৰ আগতে মুখ্যমন্ত্ৰী হলোহেঁতেন মোৰ গোটেই কেইটা খুলখালি মামা ভাগিন সব এসিএস অফিচাৰে হলহেঁতেন কিন্তু আজি সেই দিন আমি পৰিৱৰ্তন কৰিলো আপোনালোকে বুজি পাওক যে 9 লাখ মানুহৰ ভিতৰত আজি আপোনালোক নিৰ্বাচিত হৈছে 4000 মানুহ তাৰ মানে সকলোৰে এটা বেকগ্ৰাউণ্ড আছে ভাল কৰি পঢ়িছে কষ্ট কৰিছে চাকৰি পাওঁ বুলি কোনেও পোৱা নাই আৰু আজি বহুতে কয় বহুতে মই মাজে মাজে ভাবো যে ঠিক আছে কিন্তু এই চাকৰিখিনি স্বচ্ছতা হোৱাৰ ফলত আমাৰ আৰু এটা কি লাভ হৈছে যেতিয়া লৰা ছোৱালীয়ে স্কুলত পঢ়িব আৰম্ভ কৰিছে যে নহয় পঢ়িলে চাকৰি পায় আগতে অসমত এটা ধাৰণা হৈছিলে যে পঢ়িলে চাকৰি নাপায় গতিকে পঢ়ু কিয় মাকে কয় ভাল কৰি পঢ় লৰাই কয় মা পঢ়িলে ক'ত চাকৰি পাম গতিকে মাটিডোখৰ ৰেডি কৰি থোৱা মাটিটো বিক্ৰী কৰিয়ে ল'ব লাগিব চাকৰি এতিয়া মই টিভিত দেখিছো সকলোৱে চাকৰি পাইছে ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা কৃষকৰ লৰা বজাৰত দোকান দিয়া ব্যৱসায়ী লৰা আৰু মধ্যবিত্ত পৰিয়ালৰ লৰা ছোৱালীও আজি চৰকাৰী চাকৰিত সকলো শ্ৰেণীৰ লোকে মেৰিটৰ ভিত্তিত চাকৰি পাব পাৰিছে আৰু মই আজি গ্যাৰেণ্টি দিব ক'ব পাৰো যে অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে ইমান স্বচ্ছতাৰ ভিত্তিত কতো নিযুক্তি হোৱা নাই এতিয়া দুটা তিনটা কথা কোনোবা এজন লৰা ইয়াত আহাৰ লগে লগে কৈছে জয় আই অসম মোৰ খুব ভাল লাগিছে শুনি জয় আই অসম আমি কেনেকৈ কৰিব লাগিব বহুতে ভাবে যে যোনে যিমান বেছিকৈ জয় আই অসম চিঞৰিব পাৰে তেওঁৱে আটাইতকৈ বেছি অসমীয়া আন্দোলনৰ সময়ত সেইটো আছিলে কিন্তু আজি জয় আই অসম কি যে আমাৰ কাৰ্যালয়ত কাম কৰোতে কাৰো পৰা এটকাও নলওঁ আমি কাৰ্যালয়ত কাম কৰোতে
দুখীয়া মানুহজনক আমি কষ্ট পাব নিদিওঁ আমাৰ কাৰ্যালয়লৈ আহিলে দুখীয়া মানুহজনক আমি সকলোতে সহায় কৰিম কিন্তু এতিয়া আমি কি কওঁ জয় আই অসম কম কিন্তু ধুবুৰীত পোষ্টিং পোৱাৰ লগে লগে কম মামা বহুত ঘৰৰ পৰা দূৰত হ'ল কেতিয়া মোৰ ট্ৰান্সফাৰ হ'ব তাৰমানে তেওঁ জয় আই অসম নহয় তেওঁ জয় আই ডিব্ৰুগড় তেওঁ জয় আই শিৱসাগৰ তেওঁ জয় আই গুৱাহাটী তেওঁ জয় আই ধুবুৰী মই চাকৰি দিয়াৰ পিছত আটাইতকৈ বেছি কষ্ট মোৰ হয় দিয়ালৈকেতো চিনা জানা নাই দিয়াৰ পিছত মই যদি ডিসি অফিচত গলো এসডিসি অফিচত গলো গ্ৰুপ পাৰি কয় মামা আমি ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহ ডিব্ৰুগড়ৰ মানুহ শিলচৰত কেনেকৈ কাম কৰিম আমাক ট্ৰান্সফাৰ কৰি দিয়ক ধৰি ললে আৰু যে ট্ৰান্সফাৰ কৰিবই লাগিব পুৱালৈকে এপ্লিকেশ্যন নাই এতিয়া যত মিটিঙত যাম দেউতাক মাকে ক'ব যে মোৰ ল'ৰাজনে অমুকত চাকৰি কৰি আছে যেনে তেনে ট্ৰান্সফাৰ কৰি আনি দিব লাগে তো জয় আই অসমটো নোহোৱা হৈ গ'ল তাৰমানে মানুহৰ মাজত দেখিলে জয় আই অসম বুলি ক'ব ভাল লাগে কিন্তু যেতিয়া নিজৰ পেটটো আহি যায় তেতিয়া জয় আই অসমটো পিছ পৰি যায় জয় আই মোৰ গাঁও হৈ গ'ল বহুত মানুহৰ ল'ৰা এনেকুৱা আছে যে তেওঁলোকক ট্ৰান্সফাৰ কৰি আনি লাষ্টত নিজৰ ঘৰত দিব লাগে আৰু বহুতে বিচাৰে যে অফিসটো মোৰ ঘৰতে হ'ব লাগে সো এইটো এটা আমাৰ সমস্যা আছে কিন্তু আহি জয় আই অসম কওঁতে মোৰ ভাল লাগিলে যে এইবাৰ আপোনালোকে অন্তত ট্ৰান্সফাৰৰ কথা নকয় আৰু হয়নে নে মই ঠিক কৈছো নে তাতে কিবা ভেজাল আছে হ'ব অসম মানে অসম তাত ডিব্ৰুগড় শিৱসাগৰ কি আছে ধুবুৰী গোৱালপাৰা কি আছে সবে অসম মোৰ ফালৰ পৰা মই জয় আই অসমটো কৰি আছো আপোনালোকৰ ফালৰ পৰা জয় আই অসমটো আপোনালোকে কৰিব ঠিক আছে অফিচত আহিলে কোনো মানুহৰ পৰা পইচা নোখোজো হ'বনে নাই সবে হাত ডাঙকচোন কোন কোন হ'ব মই চাওঁ ঠিক আছে আৰু দৰিদ্ৰ দুখীয়া মানুহক আমি সদায় ভাল ব্যৱহাৰ কৰিম কামটো নকৰিব পাৰো কিন্তু দৰিদ্ৰ দুখীয়া মানুহক আমি ভাল ব্যৱহাৰ কৰিম মানুহে আটাইতকৈ বেয়া পায় এৰোগেন্সটো বহুত আমাৰ অফিচাৰ কৰ্মচাৰী তেওঁলোকে অফিচটোৰ চকীখনত বহি থাকিলে ইমান বেছি এৰোগেন্ট হয় কিন্তু আজি হল কালি সময় পাৰে হৈ গ'ল ৰিটায়াৰমেন্ট আহিয়ে গ'ল মানুহে বুজিয়ে নাপায় যে সিনেমাৰ দৰে ধাপ 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 সময় পাৰ হৈ যায় একো বস্তুৱে পাৰ্মানেন্ট নহয় সব অস্থায়ী সেই কাৰণে অস্থায়ী বস্তুক লৈ কোনো এৰোগেন্স দেখুৱাই লাভ নাই স্থায়ী বস্তুক লৈ এৰোগেন্স দেখুৱালে বেলেগ কথা যেতিয়া অস্থায়ী বস্তুক লৈ এৰোগেন্স দেখুৱাই কি লাভ হ'ব